আপোনাক যদি কোনোবা ছোৱালীয়ে চৰ মাৰে তেতিয়া আপুনি বিএনএছ মানে ভাৰতীয় ন্যায় সংহিতাৰ সেকশন 1115 ক্লজ 2 অধীনত সেই ছোৱালীজনীৰ 1 বছৰ পৰ্যন্ত জেল কৰাই দিব পাৰে। কিন্তু কথাটো হ'ল যদি ছোৱালীৰ কেছ হয় ইয়াত বহুত ৰিস্ক আছে। কি ৰিস্ক আছে? প্ৰথমতে আপোনাৰ লগৰখিনি বা আপোনাৰ ওচৰ চুবুৰীয়াৰ মানুহখিনিয়ে আপোনাক ক'ব যে তুমি লৰা হৈ ছোৱালীজনীৰ ওপৰত কেছ দিবা নেকি। আৰু উলুটাই যদি আপুনি ছোৱালীজনীক যদি চৰু মাৰে বা কিবা গালিগালাজ কৰে তেতিয়া সেই ছোৱালীজনীয়ে উলুটাই আপোনাৰ ওপৰত তেখেতৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন কৰি মানে আউটৰেজিং দ্য মডেষ্টি অফ ওমেনৰ অভিযোগ উত্থাপন কৰি উলুটাই আপোনাকে 3 বছৰ বা 5 বছৰ আপোনাৰ জেল কৰাই দিব পাৰে। আৰু লগতে যদি সেই ছোৱালীজনীয়ে যদি কৈ দিলে যে আপুনি এই ছোৱালীজনীক কিবা বেড টাচ কৰিছে তেতিয়াতো আপোনাৰ আৰু লাগিব। এতিয়া কথাটো হ'ল যে এই ক্ষেত্ৰত আমি লৰা হয় এই সমাজ ব্যৱস্থাত আমিয়ে কিন্তু কোৰ্টত গৈ প্ৰথমতে আমিয়ে প্ৰমাণ কৰিব লাগিব যে আমাৰ ওপৰত এইখিনি মানে অপৰাধ সংগঠিত হৈছে। এতিয়া মই এইটো ক্ষেত্ৰত ক'ব নাযাওঁ যে কোন ছোৱালী বেয়া কোন ছোৱালী ভাল, কিন্তু আমি লৰা হিচাপে এই সমাজত বহুত জাষ্টিফিকেশ্যন দিব লাগে। এতিয়া আপুনি এই ক্ষেত্ৰত কি ক'ব? আপোনাৰ ৰায় কি?